ছোৱালী উজনিৰ দৰা কিন্তু নামনিৰ মানে ইয়াৰ ছোৱালী নামনিৰ জোৱাই প্ৰেমত পেলাই বিয়া কৰিব তেখেত জোৱাই হিচাপে ইয়াত থাকি যায় তেখেতক দেখি তেখেতৰ লগত আৰু দুজন আহিলে সেই দেখে যে এঘৰকৈ কেইবাঘৰো মানুহ ইয়াত দেখিবলৈ গৈছে মানে এখন বস্তিৰ সৃষ্টি কৰিছে উজনিত মিয়াই খোপনি পতাৰ নতুন কনচেপ্ট যাৰ নাম জামাই বস্তি অৰ্থাৎ জোৱাই গাঁও বৰ্তমান সময়ত যিটো এটা কনচেপ্ট ওলাইছে যিটো সকলোৰে মুখে মুখে এতিয়া আছে যে আপোনাৰ জোৱাই গাঁও কথাটো কিন্তু খিলঞ্জীয়াৰে যে তেখেত হিন্দু হওক মুছলমান হওক তেখেতসকলে কিন্তু এইটো উপলব্ধি কৰিব লাগিব যে যিখিনি বৃহত্তৰ অসমীয়া জাতিটোৰ লগত বৰ্তমান সময়লৈকে জিন যাব পৰা নাই সেই ব্যক্তিসকলক ইয়াৰ পৰা পুলিয়ে পোখাই উঘালি ইয়াৰ পৰা পঠাব লাগিব উজনি অসমক গিলি পেলাবলৈ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নামনিৰ মিয়া আৰু উজনিৰ একাংশ খিলঞ্জীয়া মুছলমান গোলাঘাটৰ উদাহৰণ দি খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই প্ৰমাণ দিলে উজনিক কিদৰে মিয়াৰ জোৱায়ে গ্ৰাস কৰিছে নামনি কিংবা বাংলাদেশৰ পৰা আহি দুই এটা ভঙা অসমীয়া শিকি উজনিত খোপনি পুতিছে মিয়া জোৱায়ে আমাৰ বহুতো আমাৰ খিলঞ্জীয়া মুছলমানেও ডাঙৰ ভুল কৰি পেলাই কেলে তেওঁলোকৰ মাজত এই কিছুমান জোৱাই সৃষ্টি কৰে জোৱাই মানে সংস্থাপন দিয়ে বহুতো জোৱাই কলনী তাৰপিছত জোৱাইকে এটুকুৰা মাটি দিলে তেওঁলোকৰ ভাগৰে বা কাৰোবাৰ পৰা কিনি ল'লে কাম বন কৰি সেই তেনেকৈ কিছুমান বহুত জেগাত জোৱাই কলনীৰ সৃষ্টি হৈছে নামনিৰ পৰা আহিছে বা বাংলাদেশৰ পৰা আহিছে অলপ দিন ক'ৰবাত থাকি দুই এটা ভগা চিকা মাত শিকি লৈছে ক'ৰবাত আধাৰ কাৰ্ড উলিয়াইছে তেনেকুৱা ধৰণে মানে চৰকাৰী কিছুমান ভুলৰ কাৰণে আহি পেলাই জোৱাই কলনী সৃষ্টি কৰি গোটেই গাঁওখনৰ ডেম'গ্ৰাফিটো সলাই পেলাই বা চুবুৰীটো জনগাঁথনি সলাই দিয়ে আমাৰ মানুহবিলাক হ'ল শান্তিপ্ৰিয় মানুহ বেছি এইবিলাক জোৱাই যেতিয়া কলনী এটা হৈ যায় আমাৰ যি কেইঘৰ থাকে সিহঁতি আঁতৰলৈ গুচি যায় ক'ৰবালৈ বেলেগত গৈ পেলাই মাটি চাটি কৈ সেই সকলোকে মাটি চাটি বিকি আকৌ বেলেগত গৈ পেলাই বনায়গৈ বিধায়ক মৃণাল শইকীয়াৰ আন এক বিস্ফোৰণ উৰিয়াম ঘাটৰ উচ্ছেদিত দখলকাৰী মিয়াক গোলাঘাটৰ বহু খিলঞ্জীয়া মুছলমানে ৰঙা দলিচা পাৰি দিছে মইনাপাৰ মৰঙি ঢেকিয়াল গোলাঘাট টাউনতো নিৰ্মাণ হৈ গ'ল জোৱাই বস্তি অৰ্থাৎ জামাই কলনী উজনি অসম নাইকিয়া হোৱা মানেই সম্পূৰ্ণ অসমখনেই নোহোৱা হৈ যোৱা গতিকে উজনিৰ জনতা সজাগ নহ'লে কিন্তু বিপদ অনিবাৰ্য উৰিয়াম ঘাটত এই উচ্ছেদিত মানুহ বহুতে আমাৰ গোলাঘাট এৰিয়াত আকৌ ভাড়াঘৰ কৰি আছে কাৰণ পপুলেশ্যনটো একে থাকিল পপুলেশ্যনৰ জনগাঁথনি একে থাকিল মাটিখিনি আমি ৰক্ষা কৰিলোঁ কিন্তু এই জনগাঁথনিটো একে আছে সেইটো কাৰণে এতিয়া উজনি অসম বচাবই লাগিব নহ'লে উজনি অসমো যদি নাইকিয়া হৈ যায় অসমখনেই নাইকিয়া হ'ল জোৱাই গাঁও এতিয়া এই মইনাপাৰা ফালে আছে এই মৰঙি অঞ্চলটোত বহুত জোৱাই গাঁও আছে ঢেকিয়ালত আছে গোলাঘাট টাউনটো বস্তি হৈ আছে জোৱাই বস্তি বহুতত আছে আমাৰ যিবিলাক খিলঞ্জীয়া গাঁও থাকে তাতো ৩-৪জন ধৰক আৰম্ভ হৈছে চবতে এজন জোৱাই হ'লেও পাবই য'ত মুছলিম গাঁও আছে তাত জোৱাই পাবই সেইকাৰণে এইখিনি আমি চৰকাৰে কিন্তু এইটো বহুত নতুন আইন আনি হ'লেও ৰক্ষা কৰিব লাগিব নহ'লে নিস্তাৰ নাই বিধায়ক মৃণাল শইকীয়াৰ এনে বিস্ফোৰক অভিযোগৰ পাছতেই গোলাঘাটত জামাই বস্তি বিচাৰি নিউজ লাইভৰ অভিযান এয়া খুমটাইৰ ঢেকিয়ালৰ জামাই বস্তি প্ৰকাণ্ড অট্টালিকা সাজি ভূমিপুত্ৰৰ দৰে ৰাজত্ব চলাইছে নামনিৰ পৰা গৈ উজনিত জোৱাই হোৱা সন্দেহজনক জামায়ে স্থানীয় ব্যক্তিৰ মুখেৰে শুনক উজনিৰ জামাই বস্তিৰ ইতিবৃত্ত এখন গাঁও বহিছে যিখন গাঁৱৰ নাম জোৱাই গাঁও বুলি নামাকৰণ কৰিছে বা জোৱাই বস্তি বুলি নামাকৰণ কৰিছে তেওঁলোক আহিব ইয়াত আহি পেলাই দুদিনমান বিভিন্ন কামৰ সংক্ৰান্তত আহি থাকি পেলাই সেই গাঁৱৰে বা সেই অঞ্চলৰে কোনোবা এজনী ছোৱালীক প্ৰেমত পেলাই বিয়া কৰি পেলাই তেখেত জোৱাই হিচাপে ইয়াত থাকি যায় তেখেতক দেখি তেখেতৰ লগত আৰু দুজন আহিলে আচৰিত লাগে যে আমাৰ ঢেকিয়াল লেখীয়া অঞ্চলতো এনেকুৱা এটা বস্তি স্থাপন হ'লি আমি আশা কৰোঁ যে এই বস্তিবিলাকক সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব লাগে এইবাৰ বলক মৰঙিৰ দুখুটি মুখলৈ ইয়াতো একেই আগ্ৰাসন জোৱাই গাঁও নামেৰে নামকৰণ কৰি চৰকাৰী সকলো সা সুবিধা আদায় কৰি আহিছে প্ৰব্ৰজনকাৰী জোৱায়ে চাওক নিউজ লাইভৰ কেমেৰাত বন্দী হোৱা গোলাঘাটৰ জামাই বস্তি মানে ইয়াৰ ছোৱালী নামনিৰ জোৱাই এনেকুৱা জোৱাই গাঁও বুলি বহিছে এনেকৈ এইপিনেও এখন গাঁও আছে দেখিছে নহয় এইবোৰ আমি মানে শুনা মতে ছোৱালীবিলাক মানে ইয়াৰ জোৱাইবোৰ বাহিৰৰ এনেকৈ এখন গাঁও গঢ়ি উঠিছে একেই আগ্ৰাসন লখিমপুৰতো কেৱল জামাই গাঁৱেই নহয় লখিমপুৰত আছে চাচা গাঁও
চৰকাৰী ভূমি এফালৰ পৰা অবৈধভাৱে দখল কৰি মিয়া জোঁৱাই আৰু চাচাই তাণ্ডৱ চলাইছে সমগ্ৰ লখিমপুৰত। ৰঙাজানেই হওক অথবা কাকৈজানেই হওক, যেনিয়ে চাই তেনিয়ে বিদ্যমান জোঁৱাই বস্তি। অতি শীঘ্ৰে চৰকাৰী ভূমি উচ্ছেদ কৰি জামাই বস্তিক উৎখাত কৰিবলৈ আহ্বান স্থানীয় দল সংগঠনৰ। আমি দেখা পাইছোঁ লখিমপুৰত এতিয়া কি হ'লে চুকে কোণে জামাই গাঁও, চাচা গাঁও। আচৰিত কথা, মানুহ গাঁও থাকে, কিবা কিবি নাম থাকে, উজ্জ্বলপুৰ, লীলাবাৰী, কিবা কিবি থাকে। এতিয়া কাকৈ চাইডে আমাৰ দেখা গৈছে এখন গাঁও আছে জামাই গাঁও, আৰু ক'ৰবাত ক'ৰবাত লখিমপুৰৰ চুকে কোণে আছে আপোনাৰ চাচা গাঁও। এই জামাই গাঁও, ভতিজা গাঁও কৈ অবৈধ মিয়াসকলে কি কৈছে, গোটেই মাটি যিমানখিনি চৰকাৰী মাটি আছে তেওঁলোকে বেদখল কৰি পিনি তাত ডাঙৰ ডাঙৰ এটা পুখুৰী খান্দিছে। মানুহবোৰ ক'ৰ পৰা আহে জানো, আচৰিত পাই যাওঁ। এক ৰাতিৰ ভিতৰত আপুনি দেখিব যে য'ত আপোনাৰ চৰকাৰী মাটি আছে তাত দেখিব যে এই মানুহে ভৰ্তি, জুপুৱে ভৰ্তি। বাংলাদেশৰ পৰা আহিছে নে পাকিস্তানৰ পৰা আহিছে ক'ব নাই, তেওঁলোকে ভতিজা গাঁও, চাচা গাঁও বনাই দিছে। ডাঙৰ আৰু মাটি দখল কৰিবলৈ কাৰণে ডাঙৰ ডাঙৰ ফিচাৰী খান্দিছে। ক'ব আমি ফিচাৰী খান্দি আমি মাছ পুহিছোঁ, কিন্তু এটা হৈছে যে অসমৰ মাটি বেদখল কৰা এটা তেওঁলোকৰ পলিচি, কৌশল। লখিমপুৰতো বিভিন্ন ঠাইত এতিয়া নতুনকৈ জামাই গাঁও গঢ় লৈছে। ৰঙাজানেই হওক, কাকৈ, ৰাজগড়, আপোনাৰ বাধাকৰা, ভীমপাৰা, বাদুলিপাৰা, এইবিলাকত একোটা জামাই গাঁও সৃষ্টি হৈছে। জামাই গাঁওটো আহে ক'ৰ পৰা? আচলতে প্ৰকৃততে তেওঁলোকে বাংলাদেশী যেতিয়া মানুহ আহে, অহাৰ পিছত আমাৰ স্থানীয় যুৱতীক যেতিয়া বিয়া পাতে, ইয়াত জগৰীয়া আমাৰ যিখিনি খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰো এই জামাই গাঁওসমূহ অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। আৰু জামাইসকল গোটেইখিনি কিন্তু বাংলাদেশী। এয়াই সঁচা বাস্তৱ। নামনি কৰি থাকোঁতে উজনি আৰু মধ্য অসমকো গিলি পেলাবলৈ সকলো ৰোড মেপ তৈয়াৰ কৰি লৈছে কনচেপ্ট জোঁৱাইয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।